5 বছৰৰ পিছত আপুনি ক'ত থাকিব? আপুনি নিশ্চয় কিবা এটা লাইফত আপোনাৰ ড্ৰিম আছে, কিবা এটা গ'ল আছে যে মই এইখিনি কাম কৰি যাম। চ' এতিয়াৰ পৰা মই 5টা বছৰ লৈছোঁ বাৰু। 5 বছৰৰ পিছত আপুনি ক'ত থাকিব এবাৰ নিজকে ভাবি চাবচোন। আপুনি আপোনাৰ সপোনৰ লাইফ জি থাকিব নে আপোনাৰ সপোনৰ লাইফ জীব পাৰিব নে নোৱাৰে সেইটোত আপোনাৰ সন্দেহ আছে। যদি আপুনি সন্দেহ আছে মোৰ ভিডিঅ'টো পুৰাকৈ চাওক, আপোনাৰ বহুতখিনি সন্দেহ আপোনাৰ দূৰ হৈ যাব আৰু আপুনি লাইফত আগুৱাই যাবলৈ আপোনাৰ সপোনটো ফুলফিল কৰিবলৈ আপুনি অলপ হ'লেও সহায় হ'ব। মই ইয়াতে এতিয়া আপোনালোকক 5টা পইণ্ট ক'ম। 1 নম্বৰটো হৈছে ফাইণ্ড ইয়ৰ ইণ্টাৰেষ্ট। আপোনাৰ ক'ত ইণ্টাৰেষ্ট আছে, আপোনাৰ কি কৰি ভাল লাগে। হয়তো সেইটো হ'ব পাৰে আপোনাৰ গান গাই ভাল লাগে, বা আপোনাৰ ছবি আঁকি ভাল লাগে, বা আপোনাৰ খেলি পেলাই ভাল লাগে, বা আপুনি এখন আপোনাৰ ড্ৰিম কাৰ ল'ব বিচাৰিছে, বা এটা আপুনি ঘৰ বনাব বিচাৰিছে।